নিশ্চয়কৈ আমাৰ মাজলৈ যে আমাৰ যুৱ সমাজ অহা নাই বুলি আমি বহু সময়তে কৈ থাকোঁ যে আমাৰ যুৱ বন্ধুসকল আমাৰ সমাজলৈ নাহে, সমাজৰ উত্তৰণৰ দিশত মহাপুৰুষৰ যি অনবদ্য সৃষ্টি, এই সৃষ্টিৰাজিৰ আধাৰত তেওঁলোকে আগবাঢ়িবলৈ যত্ন নকৰে, বিপৰীত দিশে যাব খুজিছে, সমাজ উশৃংখলৰ দিশে যাব খুজিছে। তাৰ কিন্তু মূল জগৰীয়া হ'লো আমি জ্যেষ্ঠসকল। ইক্ষাকু তনয় নিমিৰ যায়। ঋষভীশ্বৰৰ নৱতা ভক্তিৰ প্ৰতীক 9জন সিদ্ধ পুৰুষক তেওঁ যজ্ঞস্থলীত লগ পায়। এই 9টা প্ৰশ্ন সুধি তেওঁৰ জীৱন ধন্য কৰাৰ পথ প্ৰশস্ত কৰিলে। কৃপালগুৰু জগতগুৰু মহাপুৰুষ শংকৰদেৱেও নিবিনৱ সিদ্ধ সংবাদৰ যোগেদি কলিৰ আমাৰ দৰে মলমতী লোকসকল তৰিব পৰা নিমিৰজা নৱসিদ্ধৰ সংবাদভাগী আমাৰ কাৰণে খুব দায়াতৰে অতি সৰলীকৃতভাৱে আমাক প্ৰদান কৰিলে। যিখিনি কথা জানিলে বুজিলে, যিখিনি কথা অনুভৱ কৰি আমি তাক হৃদয়ংগম কৰি আমাৰ জীৱনত অলপ অলপকৈ যদি তাক আমি পালন কৰি যাবৰ কাৰণে যত্ন কৰোঁ, নিশ্চয়কৈ আমাৰো মানৱ জীৱন শৃংখলিত হ'ব। আমাক যি উদ্দেশ্যে সংসাৰলৈ ভগৱন্ত প্ৰভুৱে পঠাইছিলে, সেই উদ্দেশ্য নিশ্চয়কৈ আমাৰ সফল কাম হ'ব। ইয়াত সেইকাৰণে খুব সুন্দৰভাৱে কৈছে, সবাৰো পাৱত পৰি পশু প্ৰণিপাতে নিমিৰ যায় নৱদা ভক্তিৰ প্ৰতীক 9জন সিদ্ধক তেওঁ যজ্ঞস্থলীত পাই সবাৰো চৰণত প্ৰণিপাতে সুধিছে যে সবাৰো পাৱত পৰি পশু প্ৰণিপাতে কোনো আত্যান্তিক সুখ কহিও মাতে। যে আত্যান্তিক সুখ কি? আমি সুখ বুলি বলিয়া হৈ ফুৰিছোঁ, নেদেখোঁ সুখ বিচাৰোঁতে পাওঁ আমি সকলোৱে দুখৰ উপৰি দুখ। যিবোৰ অপ্ৰাপ্য বস্তু, অশাশ্বত বস্তু, সেইবোৰক আমি সাৰ বুলি ধৰি আছোঁ। যে আচলতে সেই পৰম সুহৃদ ভগৱন্তৰ প্ৰপন্ন ভক্ত পৰম বৈষ্ণৱ আপোনাভাৱে মোক দিক নিৰ্ণয় কৰি দিয়ক যে মানৱ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠতম পৰম প্ৰাপ্তি সুখ কি, যাক আত্যান্তিক সুখ বোলে। এইটো হ'ল নিমিৰজাৰ প্ৰথম প্ৰশ্ন, যে যি মানৱ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠতম সুখটো কি। দ্বিতীয়তে সুধিছে, কোনোবা ৰহস্য ধৰ্ম মানৱৰ আটাইতকৈ শ্ৰেষ্ঠতম ধৰ্ম কি হ'ব পাৰে? মানুহ হিচাপে যিহেতু আমি শ্ৰেষ্ঠতম তনুলৈ সংসাৰলৈ আহিলোঁ, আমাৰ শ্ৰেষ্ঠ ধৰ্ম কি হ'ব পাৰে? এইটো হ'ল দ্বিতীয় প্ৰশ্ন। তৃতীয়টো হ'ল ভাগৱত ধৰ্ম কি? আমি যে জীৱই ভাগৱত ধৰ্ম আচৰণ কৰিব লাগে, ভাগৱতৰ আশ্ৰয় হ'ব লাগে, আচলতে ভাগৱত ধৰ্মনো কি? এইটো হ'ল তৃতীয় প্ৰশ্ন। চতুৰ্থটো হ'ল ভগৱন্তৰ ভক্ত অৰ্থাৎ ভকত কাক কয়? ভগৱন্তৰ ভকত কেনেকৈ হ'ব পাৰি, বা কোনসকল আচলতে ভগৱন্তৰ প্ৰিয় ভক্ত? যাক ভাল পায় ভগৱন্তই নিজক তেওঁৰ লগত সমৰ্পণ কৰি দিয়ে। ইয়াত তাকে কৈছে, জাত তুষ্ট হৈয়া হৰি দেন্ত আপোনাক। কেনেকুৱা ভকত হ'ব পাৰিলে ভগৱন্তৰ কৃপা আমি লাভ কৰিব পাৰোঁ সৰ্বক্ষণ। তাৰ পিছৰটো কৈছে, সেইটো হ'ল চতুৰ্থ প্ৰশ্ন। পঞ্চমটো হ'ল যে মায়া কাক বোলে? আমি যে কলিৰ মলমতী লোক, মায়াৰে আবৃত্ত লোক বুলি কৈছোঁ, সেই মায়াটো কি আচলতে? সেই মায়াৰ পৰা জীৱ কেনেকৈ পৰিত্ৰাণ হ'ব পাৰি? তাৰ পিছৰ প্ৰশ্নটো হৈছে, কাক ব্ৰহ্ম বুলি কয়? ব্ৰহ্ম কি? ব্ৰহ্মক কেনেকৈ চিন্তন কৰিব লাগে?
আৰু কি কৰ্ম আচৰণ কৰিলে জীৱই সঠিক ৰাস্তাৰ সন্ধান লাভ কৰিব পাৰে। কৰ্মযোগ কি? তাৰ পিছত কৈছে যে অৱতৰি কেশৱে কৰন্ত কোনো কাম। ভগৱন্তই এই ধৰাধামত ষোলকলাযুক্ত হৈ মহাহৰি বিষ্ণুৱে কৃষ্ণ ৰূপে আহি কি কাম কৰি থৈ গ'ল? আৰু কোনটো যুগ ধৰ্ম বুলি কৈছে? যুগ ধৰ্ম কি? আমি কোন যুগৰ কি ধৰ্ম কেনেকৈ পালন কৰিব লাগে, আৰু তাৰ বিপৰীতে চলাসকল অভক্তৰ কেনে গতি হয়। এই 9টাই প্ৰশ্ন আছিল। আৰু এই সম্পূৰ্ণৰূপে এই যিকেইটা প্ৰশ্ন, আত্যান্তিক সুখ কি, 1 নম্বৰ ৰহস্য ধৰ্ম কি, ভাগৱত মহাধৰ্ম কি, ভকত কাক বুলি কয়, মায়াক কাক কয়, ইয়াক কেনেকৈ মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰি, ব্ৰহ্ম কি, কি কৰ্ম সাধন কৰিলে, কৰ্মযোগ চিন্তন কৰিলে ব্ৰহ্ম প্ৰাপ্তি হয়, ভগৱন্ত প্ৰভুৱে চতু মহৎ লীলা সাধন কৰিবৰ কাৰণে যে ধৰাধামলৈ আহিছিল, কোনখিনি কাৰ্যনো তেওঁ কেনেদৰে সাধন কৰিলে, সেই কাৰ্যৰ যোগেদি তেওঁ কি দি থৈ গ'ল, এই প্ৰশ্নকেইটা উত্তৰ নিমিৰজাই নৱসিদ্ধৰ পৰা বিচাৰিছে। যিকেইটা প্ৰশ্ন আমাৰ মানৱ জীৱনৰ কাৰণে প্ৰশ্ন, আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ ভৱিষ্যত জীৱন শৃংখলিত কৰাৰ প্ৰশ্ন, পৰিশীলিত জীৱন যাপন কৰাৰ প্ৰশ্ন। এই প্ৰশ্নকেইটা উত্তৰ যদি আমি সঠিকভাৱে লৈ ল'ব পাৰোঁ, নিশ্চয়কৈ আমাৰ প্ৰত্যেকৰে জীৱন শৃংখলিত হ'ব। আমি যদি কোনোৱে ভাবিছোঁ যে জীৱনৰ আমাৰ আধা বয়স গ'লেই, এতিয়া আৰু হৰি সেৱা শুদ্ধভাৱে কৰি আমাৰ জীৱন আমি ধন্য কৰিব নোৱাৰোঁ, ভাগৱতে তাৰো উপায় দিছে। শতাংগই 2 দণ্ডতে শুদ্ধভাৱে হৰি সেৱা কৰি তেওঁ পৰম গতি লাভ কৰিছে। গতিকে ইয়াত এতিয়া খুব সুন্দৰভাৱে ক'লে যে আত্যান্তিক সুখ কি? মনুষ্যৰ আত্যান্তিক সুখটোৱে হ'ল ঈশ্বৰ ভক্তি। যি ঈশ্বৰত প্ৰেম কৰিব, ঈশ্বৰক ভক্তি কৰিব, ঈশ্বৰক বুজিব, ঈশ্বৰক উপলব্ধি কৰিব, ঈশ্বৰৰ আজ্ঞা অনুসাৰে জীৱনটো পৰিচালিত কৰিব, ই হ'ল আত্যান্তিক সুখ। এইদৰে পৰিচালিত হওঁতে হওঁতে যেতিয়া ভগৱন্তৰ লগত নিজক সংপৃক্ত কৰি দিব, তেওঁ আৰু এই ধৰাধামত বেলেগ কিবা ভাবি পুজি বেলেগ ধৰণেৰে তেওঁ জীৱনটো ভগৱন্তৰ লগত সংপৃক্ত কৰাৰ কথা ভাবিব নালাগে। তাৰ কাৰণে প্ৰথম কামটো হ'ল আত্যান্তিক সুখৰ লাভৰ প্ৰথম কামটোৱে হ'ল শৰণ। যাৰ শৰণ সঠিক হৈছে, তেওঁ এই যে 9টা প্ৰশ্ন নৱসিদ্ধই কৈছে, এই 9টাৰ গোটেইকেইটাই সিদ্ধ হৈ তেওঁ যাব। তেওঁ ভাগে ভাগে বেলেগ ধৰণে এই 9টা বস্তু সিদ্ধ কৰিবৰ কাৰণে যত্ন কৰিব নালাগে। প্ৰথম কামটো হ'ল শৰণ। দ্বিতীয়তে যিসকলে ভজন প্ৰণালী শুদ্ধ কৰিছে, তৃতীয়তে যিসকলে ভক্তি ভগৱন্তৰ চৰণত সাধন কৰিছে শুদ্ধভাৱে, চতুৰ্থটো হ'ল তেওঁৰ জীৱন সদাচাৰ হ'ব। যাৰ শৰণ সঠিক হ'ল, যাৰ ভজন প্ৰণালী সঠিক হ'ল, যাৰ ভক্তিৰ মেটমৰা টোপোলাটো হৃদয়ত পৰিপুষ্ট হ'ল, যাৰ জীৱনটো সদাচাৰী হ'ল, তেওঁ আত্যান্তিক সুখৰ গৰাকী হ'ল, মহাভাগৱত ধৰ্মৰ অধিকাৰী হ'ল, ৰহস্য ধৰ্ম তেওঁ আয়ত্ত কৰিব পৰা হ'ল, ব্ৰহ্মক তেওঁ চিনি পোৱা হ'ল, তেওঁ জীৱনৰ কৰ্মযোগ সাধনা কৰিলে, অৰ্থাৎ শৃংখলিত জীৱন যাপন কৰিব পৰা হ'ল। আৰু ভগৱন্তই যি উদ্দেশ্যে ধৰাধামলৈ আহিছিল, কলিৰ মলমতী লোকসকলক তেওঁ চতু মহৎ লীলাৰ যোগেদি যি পৰম অমৃত দান কৰিছিল, তাৰ তেওঁ পৰম প্ৰাপ্তিৰ অধিকাৰী হ'ল। গতিকে এইখিনি কাৰণে আমাৰ প্ৰথম কামটোৱে হ'ল শৰণ আমি শুদ্ধ কৰিব লাগিব। এতিয়া শৰণ ক'ত ল'ম আমি? শৰণ ল'বলৈ আমাৰ নিৰ্দিষ্ট এডোখৰ স্থান আমাক দেখুৱাই দিলে। শৰণ একমাত্ৰ ক'ত হ'ব? মহাহৰি গোবিন্দৰ চৰণত।
যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, যাক ভাগৱতৰ প্ৰাৰম্ভণিতে উল্লেখ কৰিছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা সৃষ্টিকৰ, পালনহাৰ হৰি আৰু সংহাৰকাৰী ৰুদ্ৰ হৰ। এই তিনিজনে যাৰ আজ্ঞাত বহে সেইজন নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰৰ চৰণত যাৰাসকলৰ হৰণ শুদ্ধ হ'ল, সঠিক হ'ল, অনন্য হৰণ হ'ল, তেওঁ আৰু বেলেগকৈ একো আচৰণ কৰিব নালাগে। সেইকাৰণে গুৰুজনে কৈছে হৰণ বিনাই ভকতি কৰে যেন এৱাঘট জল। যিজনৰ ঈশ্বৰ কৃষ্ণৰ চৰণত হৰণ শুদ্ধ হ'ল, ঈশ্বৰ কৃষ্ণৰ চৰণত হৰণ শুদ্ধ হ'বলৈ হ'লে কৃষ্ণক তেওঁ জানিব লাগিব, বুজিব লাগিব, উপলব্ধি কৰিব লাগিব। এতিয়া প্ৰথম কথা হ'ল কৃষ্ণক জনাটো। কৃষ্ণ ক'ত আছে বুলি ক'লে কৃষ্ণ আমাৰ প্ৰত্যেকৰে হৃদয়ত আত্মাৰূপে আছে। কৃষ্ণ বাগ্ময় ৰূপে আছে ক'ত? ভাগৱত গৰ্ভত। কৃষ্ণ ভাগৱত গৰ্ভৰ মাজৰ পৰা তাক খুব সুন্দৰভাৱে সংপৃক্ত কৰি ৰাখিছে ক'ত? গুণমালা পুথিত আমি যাক আমহি ঘৰত প্ৰতিষ্ঠা কৰোঁ। সেইজন কৃষ্ণ আমাৰ সকলোৰে পৰম উপাস্য। এই কৃষ্ণক যেতিয়া আমি বুজিম, কৃষ্ণক যেতিয়া আমি জানিম, সেই কৃষ্ণৰ পথ আমি যেতিয়া কায় বাক্য মনে অনুকৰণ কৰিম, সেয়ে হ'ব ভগৱন্তৰ ওচৰত আমাৰ অনন্য শৰণ বা এক শৰণ। আমি কাৰোবাক দেখুৱাবৰ কাৰণে এক শৰণীয়া হ'লে নহ'ব প্ৰভুসকল। আমি বাহিৰত অন্য দেৱ দেৱতা পূজা পাতল নকৰোঁ সঁচা, কিন্তু ভিতৰি ভিতৰি যদি কৰি থাকোঁ কামত নাহিব। এক ঈশ্বৰক কায় বাক্য মনে যি ভজনা কৰিছে, এক ঈশ্বৰ বুলি কৈ থাকোঁতে সমস্ত ভূতত ভগৱন্ত আছোঁ বুলি কৈছে। সমস্ত ভূতত মই ব্যাপী আছোঁ হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। যে সমস্ত ভূতৰ প্ৰতি যেতিয়া আমাৰ সমভাৱ সমদৃষ্টি আহিল, তেতিয়া তেওঁ এক শৰণীয়া হ'ব, তেতিয়া তেওঁ অনন্য শৰণীয়া হ'ব। যেতিয়ালৈকে সমস্ত ভূতৰ প্ৰতি সমভাৱ সমদৃষ্টি নাহে, তেওঁ মুখেৰে যিমান কৈ থাকক এক শৰণীয়া বুলি নহ'ব। এক শৰণীয়া সেইজনক এক শৰণীয়া বুলি শাস্ত্ৰই কোৱা নাই। এক কৃষ্ণদেৱ কৰিও কহো, ভাগৱত দ্বিতীয় স্কন্ধত কৈছে এক কৃষ্ণদেৱ কৰিও কহো, ধৰিও তাহানৰ নাম, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা তান কাম। এক কৃষ্ণদেৱ চাৰিটা ঢাপ মাৰিছে, মনত ৰাখিব। এজনেই কৃষ্ণ দেৱতা, দ্বিতীয় য'ত নাই। সেইজন কৃষ্ণই সকলোকে চলাই লৈ ফুৰিছে। আমি অলপ আগতে আলোচনা কৰিছোঁ, সৃষ্টিকৰ ব্ৰহ্মাই যাক উপাসনা কৰে, সংহাৰকাৰী ৰুদ্ৰই যাক উপাসনা কৰে, সেইজন অনাদি ঈশ্বৰ কৃষ্ণৰ চৰণত আমাৰ কায় বাক্য মনৰ যাৰ শৰণ হৈছে। দেহটো ভগৱন্তত যি সম্পূৰ্ণৰূপে সমৰ্পণ কৰি দিছে, বাক্যবোৰ যি সমৰ্পণ কৰি দিছে, মনটো যি ভগৱন্তৰ চৰণত সমৰ্পণ কৰি দিছে, তেওঁহে প্ৰকৃততে এক শৰণীয়া। এনেই মুখতে এক শৰণীয়া বুলি কৈ দিলে নহ'ব। আপুনি মই বাহিৰত দেৱ দেৱতা পূজা নকৰোঁ হয়, দুৰ্গা মূৰ্তিটোৰ ওচৰলৈ নাযাওঁ, লক্ষী মূৰ্তিটোক আমি দৰ্শন নকৰোঁ, বা অন্যান্য গণেশ মূৰ্তিকে প্ৰমুখ কৰি অন্যান্য দেৱ দেৱতা মূৰ্তিবোৰ আমি দৰ্শন নকৰোঁ, সেইটো ঠিকেই আছে। কিন্তু ভিতৰি ভিতৰি যদি দেৱতা পূজা কৰি আছোঁ, এইখন মুখেৰে নাখাবলগীয়া খাদ্যবিলাক যদি খাই আছোঁ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে, নকৰিবলগীয়া যদি কৰ্মখিনি দেহৰ অংগ প্ৰত্যংগই কৰি আছোঁ, নেচাবলগীয়া বস্তু যদি চাই আছোঁ, তেতিয়াহ'লে বেলেগকৈ দেৱতা পূজা কৰিব নালাগে, সেইখিনিয়ে দেৱতা পূজা। আপুনি মই যদি ভাবিছোঁ বোলে আমি আমুকৰ মূৰ্তিটোহে নাচাওঁ, ইয়াত যে আমি সিংহাসন প্ৰতিষ্ঠা কৰিছোঁ, তাত দেখোন গোটেই মূৰ্তিখিনি আছে, কাছৰ পৰা সিংহৰ পৰা আদি কৰি। ৰাতিপুৱা গধূলি আমি তাতে ধূপ ধূনা জ্বলাইছোঁ, মূৰ্তি পূজা কৰা হৈছেনে নাই? বাহিৰত কথাটো, তাৰ ভিতৰত আমহি ঘৰতহে আমি গুণমালা ভাগ ৰাখিছোঁ। কিন্তু একেবাৰে যাওঁতে দেখোন একেবাৰে কাছৰ পৰা সিংহৰ পৰা হাতীৰ পৰা গোটেইখিনি মূৰ্তিয়ে আমি তাত বহুৱাই লৈছোঁ। তেতিয়া মূৰ্তি পূজা ভাগ হয়নে নহয়? এখন ভাগ থোৱাৰ পিছত এই কথাবোৰ কিন্তু চাব লাগিব। মূৰ্তি পূজা কোনখিনি কথা কোৱা হৈছে? দেহৰ তৃপ্তিৰ অৰ্থে আমি নাখাবলগীয়া যদি খাদ্য খাইছোঁ, ইন্দ্ৰিয় তৃপ্তিৰ অৰ্থে, তেতিয়াহ'লে মূৰ্তি পূজা কৰা হৈ গ'ল।
চকুৱে যদি নেচাবলগীয়া বস্তু চাইছোঁ, মনটোৱে যদি সেই নেচাবলগীয়া বস্তুৰ প্ৰতি যদি আমি আসক্তিটো বঢ়াই দিছোঁ, তেতিয়াহ'লে বেলেগকৈ দেৱতা পূজা কৰিব নালাগে প্ৰভুসকল। দুৰ্গা মূৰ্তিটো আপোনাৰ মোৰ দৰে এজন ব্যক্তিয়ে বনাইছে। মূৰ্তিটোক পূজা কৰাতকৈ আপুনি সেই ব্যক্তিজনক পূজা কৰক, কিবা এটা কামত আহিব, কাৰণ তেওঁৰ পৰা আপুনি বিদ্যাটো শিকিব পাৰিব তেওঁক পূজা কৰিলে। 3 দিন বা 4 দিন পূজা কৰাৰ পিছত তাক যেতিয়া আপুনি নদীত উটুৱাই দিব বা কোনোবা গছ তলত পেলাই থ'ব, সেই 4 দিন বা 3 দিন পূজা কৰা কিবা অৰ্থটো থাকিল জানো? আছেনে নাই? 4-3 দিন আমি যে পৰি পৰি তাক সেৱা পূজা কৰিলোঁ। মই কথাবোৰ খুব মুকলিকৈ কওঁ দেই, প্ৰভুসকল বেয়া নাপাব। কথাখিনি যুক্তি থাকিব লাগিব, বিজ্ঞান থাকিব লাগিব, বাস্তৱ হ'ব লাগিব যিখিনি কথা। সেইকাৰণে কৈছে ধৰ্ম হ'ল সেইটো, ভাগৱত ধৰ্ম সেইটো কৈছে যে শৰণ ভজন ভক্তি সদাচাৰে যাৰ জীৱন যাপন কৰিলে সদায় নিত্য। শৰণ যাৰ ভগৱন্তৰ চৰণত সঠিক হ'ল, নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰৰ চৰণত নিজক যি কায় বাক্য মনে সমৰ্পণ কৰি দিলে, তেওঁহে প্ৰকৃতাৰ্থত শৰণীয়া। এই শৰণত সদায় নিবৰ্তমান হৈ থাকক, ৰাতিপুৱা গধূলি দুপৰীয়া, ৰাতিপুৱা গধূলি দুপৰীয়া, ৰাতিপুৱা গধূলি দুপৰীয়া, সদায় শৰণ মন্ত্ৰ, সদায় ভজন মন্ত্ৰৰে নিজক ভগৱন্তৰ লগত সংপৃক্ত কৰি থাকোঁতে তেওঁ অনন্য শৰণলৈ গতি কৰিব, অনন্য শৰণীয়া হৈ যাব। তেওঁ অনন্য শৰণ মানে একান্ত শৰণীয়া হ'ব। একান্ত হৈ যাব যেতিয়া ভগৱন্তৰ লগত একাত্ম হৈ যাব, ভগৱন্তই সেইজন ভকতক নিজক সমৰ্পণ কৰি দিব। ইয়াত বৰ ধুনীয়াকৈ কৈছে, কোনোবা ৰহস্য ধৰ্ম, এইটোৱে হ'ল ৰহস্য ধৰ্ম। ৰহস্য ধৰ্মটো কি? নিত্য শৰণ ভজন মন্ত্ৰৰে ভগৱন্তৰ লগত সংপৃক্ত যিজন হৈ আছে। ৰাতিপুৱা অকণমান, দুপৰীয়া সময় পালে অকণমান, গধূলা অকণমান, দিনটোৰ 24 ঘণ্টাৰ ভিতৰত 1 ঘণ্টা ঈশ্বৰৰ লগত যি সংপৃক্ত কৰি ৰাখিছে সঠিকভাৱে গুৰু মন্ত্ৰৰে সৈতে, সেইজনে কোনোবা ৰহস্য ধৰ্ম কহিও তাক জাত তুষ্ট হৈয়া হৰি দেন্ত আপোনাক। ভগৱন্ত ভকত সেইজন ভকতৰ লগত এৰা এৰি নহয়। এনেই নামত যদি মই শৰণীয়া হ'লোঁ আৰু বাকী অন্য দেৱ দেৱতা সেৱা পূজাবিলাক নকৰোঁ, মুখেৰে নকৰোঁ, কিন্তু ভিতৰি ভিতৰি যদি কৰি থাকোঁ, সেইজন শৰণীয়া কেতিয়াও হ'ব নোৱাৰে। ভগৱন্ত কৈছে সমস্ত ভূততে মই ব্যাপী আছোঁ হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এইটো কলিৰ মলমতী লোকসকলৰ কাৰণে কিন্তু ইমান সহজ নহয়। এইটো সহজ কৰিবলৈ হ'লে জীৱনটো কিন্তু সাধনালব্ধ কৰিব লাগিব। সাধনালব্ধ জীৱন যাপন কৰিবলৈ হ'লে আমাৰ গুৰুৱে দিয়া মন্ত্ৰ, শৰণ মন্ত্ৰ, ভজন মন্ত্ৰ আমি নিত্য সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব। সেইকাৰণে ধৰ্মত 4টা স্তৰ আছে। প্ৰথম স্তৰটো হ'ল শৰণ, দ্বিতীয় স্তৰটো হ'ল ভজন, তৃতীয় স্তৰটো হ'ল ভক্তি সংৰক্ষণ, ভক্তিবৰ্ধন, চতুৰ্থটো হ'ল সদাচাৰ। এই 4টা যাৰ শুদ্ধ হৈ আছে, তেওঁ 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ সাৰ মঠি দিয়া কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱতৰ পদ পয়াৰ আৰম্ভণিৰ পৰা শেষলৈকে মুখস্থ কৰি গাই ফুৰিব নালাগে। ভাগৱতৰ প্ৰথমৰ পৰা শেষলৈকে মুখস্থ কৰি ল'ব নালাগে। কীৰ্তনৰ প্ৰথমৰ পৰা 24ৰ পৰা উৰেখা বৰ্ণনলৈকে তেওঁ মুখস্থ কৰিব নালাগে। নামঘোষাৰ ভজনৰ পৰা একেবাৰে শেষলৈকে মন নিবিড়ভাৱে সমৰ্পণ কৰি দিয়ালৈকে তেওঁ মুখস্থ কৰি ৰাখিব নালাগে। সেইকাৰণে কৈছে নালাগে ভক্তিত দেৱ দ্বিজৰি কি হৈবে, নালাগে সম্ভিত শাস্ত্ৰ বিস্তৰ জানিবে। জানিব লাগে কি? তপ জপ যাগ যজ্ঞ পূজা পাতল, এইখিনিতো বিড়ম্বন, এইবোৰ কলি ধৰ্মই নহয়, কলিযুগৰ এইবোৰ ধৰ্মই নহয়। কলিযুগৰ ধৰ্ম আমাক সুন্দৰভাৱে নিৰূপণ কৰি দিছে। যুগ ধৰ্ম তপ জপ যাগ যজ্ঞ পূজা পাতল সকলো বিড়ম্বন, পূজালৈকে বিড়ম্বন, কেৱল ভক্তিত তুষ্ট সন্ত নাৰায়ণ। এতিয়া ভক্তি কি? আমি যদি ভক্তি সঠিকভাৱে সাধন কৰিব পাৰোঁ, বেলেগকৈ আমি আৰু 7 দিন 7 ৰাতি ভাগৱত ডাঙৰ ডাঙৰ মাইক লৈ পিনে চিঞৰি চিঞৰি গাই ফুৰিব নালাগে। পৰিৱেশ বিনষ্ট কৰি হোৱাই নোহোৱাই ঈশ্বৰৰ নাম আমি লৈ ফুৰিব নালাগে। এই কথাবোৰ কিন্তু আমি চাব লাগে। কোন সময়ত কি কাৰ্য কৰিব লাগে এই কথাখিনিও আমি বাস্তৱসন্মতভাৱে, বিজ্ঞানসন্মতভাৱে গোটেই কথাবোৰ সকলোৰে উপকাৰ অহা কৰোঁ। গুৰু ধৰ্ম
আমি পালনো কৰিব লাগিব, প্ৰচাৰো কৰিব লাগিব, জনমানসলৈ তাক আগবঢ়াই লৈ যাব লাগিব। গোটেই কথাবোৰ কিন্তু সময় সাপেক্ষ হ'ব লাগিব। সেইকাৰণে আমাক কৈছে যে যাৰ শৰণ সঠিক হ'ল, শৰণ ক'ত ল'ব লাগে? ভগৱন্তৰ আতুল চৰণত। ভগৱন্ত ক'ত আছে? চাৰিমুঠি জীৱৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠতম তনুধাৰী মনুষ্যৰ লগত আছে। বাকী ইতৰ প্ৰাণী কথাখিনি অলপ পাছলৈ থলোঁ। আপুনি কি খাব কি নাখাব এইখিনি অকণমান পাছলৈ থওঁ। সেইকাৰণে কীৰ্তনত গুৰুজনে উল্লেখ কৰিছে যে সমস্ত ভূতত যদিও মই ব্যাপী আছোঁ আত্মাৰূপে, কলিৰ মলমতি লোকসকলে সমস্ত ভূতক সমভাৱে দয়া কৰা কৰোণা কৰাটো সম্ভৱ নহয়। সেইকাৰণে কাক কৰিবলৈ আমাক ইংগিত দিলে? প্ৰথম ইংগিতটো দিছে, অবিশেষত মনুষ্যগণক যিটো নৰে, বিষ্ণু বুদ্ধি ভাৱে সৰ্বদাই মাই নকৰে, ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ, হবে নষ্ট হুৱে যে বেটাওক নেতাৰ। আমাক অপকাৰ কৰি থকা বস্তুকেইটা হ'ল ঈৰ্ষা। কোনোবা এজনে মোতকৈ ভালকৈ পঢ়িলে মই সহ্য কৰিব নোৱাৰোঁ। পাঠ যদি মোতকৈ ভালকৈ পঢ়ে, ঈৰ্ষাটো অকণ অকণ মনত লাগে। অসূয়া ভাৱটো আমাৰ আহে। কেতিয়াবা আমি কাৰোবাৰ কথা এটা ভাল পৰামৰ্শ এটা দিলেও সহ্য কৰিব নোৱাৰোঁ। মুখে তেওঁ ক'ব পাৰে তেওঁৰ ঘৰত কি হৈছে, আমি তিৰস্কাৰ কৰিবলৈ মন যায়, হয়নে বাৰু? এই অসৎ প্ৰবৃত্তিকেইটাই আমাক আমনি কৰি থাকে। সেইকেইটা নাশ হ'ব তেতিয়া জীৱই তেতিয়া সেইজন নিগুণ কৃষ্ণক দৰ্শন পাব। কেতিয়া? যেতিয়া এই বস্তুকেইটা ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ, এই মুখ্য চাৰিটা বস্তু যেতিয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব। শেষ নহ'লেও অন্তত তাক আমি দমন কৰি ৰাখিব পাৰিম। তাৰ বিপৰীতে সত্য শৌচ ক্ষমাদয়া পৰোপকাৰ গুণকেইটাই যেতিয়া আমাক ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিব, তেতিয়াই আমি সমস্ত ভূতত ঈশ্বৰ সেৱা কৰিব নোৱাৰিলেও একেই দেহ একেই প্ৰাণ একেই মন একেই তেজৰ মানুহৰ প্ৰতি আমাৰ ঈশ্বৰ বুদ্ধিটো আহিব। যেতিয়ালৈকে আমি মানুহে মানুহৰ প্ৰতি ঈশ্বৰ বুদ্ধি কৰিব নোৱাৰিম, ইতৰ প্ৰাণী কথা অন্যান্য জীৱ জন্তুৰ কথা যদি আমি আলোচনা কৰি থাকোঁ, হ'ব জানো? নিশ্চয়কৈ নহ'ব। সেইকাৰণে আমাক কৈছে একেই দেহ একেই প্ৰাণ একেই মন একেই তেজৰ মানুহ নামৰ জীৱখিনিক প্ৰথম মানুহে মানুহৰ প্ৰতি শ্ৰদ্ধাশীল, দয়াশীল, কৰুণাশীল হ'বলৈ যত্ন কৰা। যেতিয়া আমি মানুহে মানুহৰ প্ৰতি শ্ৰদ্ধাশীল, কৰুণাশীল, দয়াশীল হ'ম, মানুহৰ মাজত যেতিয়া আমি ঈশ্বৰক পাবৰ কাৰণে, উপলব্ধি কৰিবৰ কাৰণে যত্ন কৰিম, তেতিয়াই আমাৰ মানৱ জীৱন ধৰাৰ সাৰ্থকতাৰ যিটো পথ, সেই পথটো আমাৰ প্ৰশস্ত হ'ব। আমি প্ৰথম খোজ ঈশ্বৰৰ ফালে আগবঢ়াব পাৰিম। সমস্ত ভূতত ঈশ্বৰ আছোঁ বুলি কৈছে, সমস্ত ভূতৰ প্ৰতি নহয়, মানুহৰ প্ৰতি মানুহৰ যেতিয়া এই ভাৱটো আহিব, বেলেগকৈ আমি চতুৰ্ভুজৰূপী ভগৱন্তক কলিযুগত ধৰাধামত লগ নাপাওঁ। মানুহৰ মাজতে আমি ভগৱন্তক প্ৰথম দেখিব লাগিব। যি মানুহৰ মাজত ভগৱন্তক বিচাৰিছে, তেওঁ ভগৱন্তৰ পক্ষলৈ এখোজ আগবঢ়াই দিছে, তেওঁ লাহেকৈ শৰণৰ ফালে গতি কৰিছে। আমাৰ এতিয়া শৰণ কেতিয়া লয়? যেতিয়া সমাজত দেউ বিলনীয়াৰ অভাৱ হয়, তেতিয়াহে আমাৰ শৰণ ল'বলৈ পঠিয়ায়। শৰণ জানো তেনেকুৱা বস্তু? শৰণ কি? সেইকাৰণে কৈছে প্ৰথমতে আমাক শৰণ লোৱা, শৰণ হোৱা ঈশ্বৰৰ চৰণত। এতিয়া তালব্য সৰ্বমধুনীয়া শৰণ, তিনিটা বৰ্ণ এটা সুন্দৰ শব্দ। তাৰপিছত কৈছে বগীয় দন্তনীয় ভজন, তিনিটা বৰ্ণ এটা সুন্দৰ শব্দ, আকাৰিকাৰ একো নাই। শৰণ ভজন যাৰ সঠিক হ'ল, ভক্তি টোপোলাটো তেওঁৰ হৃদয়ত পৰিপূৰ্ণ হ'ব। যাৰ হৃদয়খন ভক্তিৰে পৰিপূৰ্ণ হ'ল, ভক্তিপূৰ্ণ হৃদয়ৰ অধিকাৰী যি হ'ল, তাৰ মন ভক্তিৰে পৰিপূৰ্ণ মনৰ অধিকাৰী হ'ব। মন ভক্তিৰে পৰিপূৰ্ণ হোৱাৰ লগে লগেই ভগৱন্ত বস্তু সেইজনৰ হৃদয়তে দৰ্শন পাব। সেইকাৰণে মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেক মুকুতি পাইব কহিলো স্বৰূপ। বেলেগকৈ আৰু সাধনা কৰিবলৈ প্ৰয়োজন নাই। নিত্য নৈমিত্তিক আদি যত যিমান আছে সকলোবিলাক ত্যাগ কৰা, একমাত্ৰ ঈশ্বৰৰ চৰণত নিজক সমৰ্পণ কৰি দিয়া, এইটোৱে হৈছে অনন্য শৰণ।
এতিয়া হৰ মধুনীয়া নহৰণ হপদে কি কৈছে হপদে ইটো শৰীৰকো বুজাই নিশ্চয় হৰণ আমি সেইকাৰণে ল'ব লাগে যে আমাৰ এই মলমতি দেহটো যাতে ভগৱন্তৰ গুণ লীলা চৰিত্ৰৰ যোগেদি আমি শুদ্ধ কৰি ল'ব পাৰোঁ মলমতি দেহটো মল দূৰ কৰি ল'ব পৰা ব্যৱস্থাটোৱে হ'ল শৰণ সেইকাৰণে তালবীয় হৰ মধুনীয়া শৰণ কৈছে হপদে ইটো শৰীৰকো বুজাই নিশ্চয় ইটো শৰীৰকো জড় বুলি কয় এই জড়ৰূপী শৰীৰটো ভগৱন্তৰ চৰণত দি দিব লাগে দিয়াৰ লগে লগে ভগৱন্তক খাটিব লাগে যে হে প্ৰভু তুমি দিয়া এটা সুন্দৰ দেহ যে মোক দিলা যিটো দেহত মই তোমাৰ কথাবিলাক সঠিকভাৱে চিন্তা কৰি দেহৰ অংগ পতংগই তোমাৰ কৰ্ম কৰি মোৰ জীৱন ধন্য কৰাৰ মই সুবিধা লাভ কৰিলোঁ মনুষ্য শৰীৰটোত 4টা বিশেষ বস্তুৱে ভগৱন্তই সৃষ্টি কৰিছে সেইখিনি কথা আমি নিশ্চয়কৈ আলোচনা কৰিম যে ভগৱন্তৰ চৰণত শৰীৰটো দিওঁতে ভগৱন্তৰ দেহটো অৰ্পণ কৰোঁতে ভগৱন্তক খাটিব লাগে ৰাতিপুৱা অকণমান যে হে প্ৰভু তুমি দিয়া সুন্দৰ দেহটো মই তোমাৰ চৰণত সমৰ্পণ কৰি দিছোঁ এই দেহটোৱে কস্মিন কালেও কাৰো যাতে মই অপঘাত কৰিব লগা নহয় মোক তুমি দিয়া দেহটোৱে যদি মই কাৰোবাক অপঘাত কৰোঁ তেতিয়াহ'লে মোৰ দেহৰ ধৰ্ম সেইদিনাই বিলুপ্ত ঘটিব মই যিমানেই একশৰণীয়া নহওঁ যিমানেই অনন্য শৰণীয়া নহওঁ যিমানেই অপদেৱতাই সেৱা পূজা নকৰোঁ বুলি ভাবোঁ যদি দিনটোত মোৰ দেহটোৱে কাৰোবাক মই অপঘাত কৰিছোঁ তেতিয়াহ'লে মোৰ দেহৰ ধৰ্ম ভ্ৰষ্ট হৈছে আৰু দেহৰ ধৰ্ম যেতিয়া ভ্ৰষ্ট হ'ব মোৰ শৰণ কোনোদিন সঠিক হৈ নাথাকে সেইকাৰণে মই তোমাৰ চৰণত মোৰ দেহটো অৰ্পণ কৰিছোঁ আজি সন্ধিয়া এই দেহটো তোমাৰ কৰি লোৱা প্ৰভু দেহটোৱে যাতে মই জীৱনত কাৰো কেতিয়াও অপঘাত কৰিব লগা নহয় এইকণ কৰোণা কৰিলে মোৰ জীৱন ধন্য হ'ব এই বুলি যিসকলে দেহটো ভগৱন্তৰ চৰণত অৰ্পণ কৰি দিছে তাৰপিছতে বাক্যবোৰ যিসকলে অৰ্পণ কৰিছে বাক্যবোৰ কি যে যিখন মুখেৰে যিবোৰ শব্দ মই মালা হিচাপে গাঁঠিছোঁ এই শব্দ ব্ৰহ্মই যাতে কাৰো অন্তৰত আঘাত নিদিয়ে এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা সদায় জগতৰ উপকাৰ অহা শব্দ সদায় জগতৰ কল্যাণকামী বাক্যহে যাতে এইখন মুখেৰে মই বুলি থাকিব পাৰোঁ এইকণ কৰোণা তুমি মোক কৰিলেই মোৰ জীৱন ধৰা সাৰ্থকতা হ'ব এই বুলি মই তোমাৰ চৰণত মোৰ বাক্যবোৰ সমৰ্পণ কৰিছোঁ আজি সন্তে এইখন মুখেৰে যাতে তুমি সজ বাক্য সজ শব্দহে তুমি মোক উলিওৱাই থাকা যাতে যিবোৰ বাক্যই জগতৰ কল্যাণ সাধন হয় এইভাৱেই ভগৱন্তৰ চৰণত বাক্যবোৰ সমৰ্পণ কৰি দিয়া অসৎ বাক্য যাতে এইখন মুখেৰে মই বুলিব লগা নহয় যি বাক্যৰ যোগেদি আনৰ অন্তৰাত্মাত মই আঘাত দিব লগা হয় তেনেকুৱা বাক্য যাতে মই বুলিব লগা নহয় দ্বিতীয় সমৰ্পণটো হ'ল বাক্য তৃতীয়টো হ'ল মন যে যিটো মনৰ কথা আমি আলোচনা কৰি আছোঁ যিটো জিজ্ঞাসু মন তুমি দিয়া সুন্দৰ মনৰ অধিকাৰী মোক কৰি তোলা মোৰ মনটো মই আজি সন্ধিয়া তোমাৰ চৰণত অৰ্পণ কৰিছোঁ যিটো মনে আনৰ অপকাৰৰ কথা ভাবোঁ যিটো মনে আনৰ অহিত চিন্তাৰ কথা ভাবোঁ আনক শোষণ কৰি মই নিজে কেনেকৈ একচ্ছত্ৰী সম্ৰাট হ'ব পাৰোঁ তাৰ পৰিকল্পনা মই দিনে ৰাতিয়ে কৰি থাকোঁ সেইটো মনৰ বিপৰীতে পৰোপকাৰী যিটো মন সেই মনটো তুমি মোক দিয়া প্ৰভু যাতে মই কেতিয়াও কোনো ক্ষণতে কোনো কালতে আনৰ অপকাৰ অহা মোৰ জীৱন পৰিকল্পনা কৰিবলৈ গৈ আনৰ অহিত চিন্তা কৰিব পৰা যিটো ব্যৱস্থা সেই ব্যৱস্থালৈ যাতে মোৰ মনটো নাযায় এইকণ কৰোণা প্ৰভু তুমি মোক কৰা সেইখনতে মোৰ মনটো মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ এইটোকে কৈছে কায় বাক্য মন কায় মানে হ'ল দেহ বাক্য হ'ল ভগৱন্তৰ অমৃতময় শব্দৰ গাঁথনি আৰু পবিত্ৰ মন এই তিনিটা যাৰ সঠিক হৈ ভগৱন্তৰ চৰণত সমৰ্পিত হৈ গ'ল তেওঁহে প্ৰকৃততে একশৰণীয়া সেইকাৰণে কৈছে যে কায় বাক্য মনে সুদৃঢ় বিশ্বাসে একান্তভাৱে সত্যে 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 ভগৱন্তৰ চৰণত যি আশ্ৰয় গ্ৰহণ কৰিলে শৰণ ল'লে তাকে কৈছে অনন্য শৰণ বা একশৰণ আমি মুখতে একশৰণীয়া বুলি কৈ দিলে হ'ব নি নহ'ব একশৰণীয়া আপোনাৰ দেশৰে থাকিব লাগিব এখন আপোনাৰ বাক্যত থাকিব লাগিব এখন আপোনাৰ মনত থাকিব লাগিব সেইকাৰণে কায় বাক্য মনৰ শৰণেই হ'ল অনন্য শৰণ বা একশৰণ আপুনি ভকত সমাজত পালে মানে ধুনীয়াকৈ সেৱা সৎকাৰ ধৰিলে ইজনে সিজনক কৃষ্ণ ৰাম হৰি নামেৰে মুখৰিত হ'ল ইয়াৰ পৰা যোৱাৰ পিছত যদি
নুবুলবুলগীয়া বাক্য এসোপা বোলে এখন মুখেৰে বাক্য ধৰ্ম ৰক্ষা পৰিব নেকি? দেহটোৱে ইয়াত কৃষ্ণ কৃষ্ণ কৰি পিনি ঈশ্বৰ কৰ্মত বৰ্তি হৈ থাকিলে ইয়াৰ পৰা যোৱাৰ পিছত যদি আপুনি এইটো দেহৰে নকৰিবলগীয়া কৰ্ম কৰে, নেমাৰিবলগীয়া বস্তু মাৰে, তেতিয়াহ'লে দেহ ধৰ্ম ৰক্ষা পৰিব নেকি? নহ'ব। মনে যদি অহনিশে আনৰ অহিত চিন্তাকে কৰি থাকে, কেৱল মোৰ হওক আনৰ নহওক, মনৰ ধৰ্ম ৰক্ষা পৰিব নেকি? নপৰে। গতিকে এই তিনিটাৰ যদি এটাও ইফাল সিফাল হয়, এই তিনিটাৰ যদি এটাও ইফাল সিফাল হয়, তেতিয়াহ'লে আমাৰ যি শৰণৰ কথা আমি পাতি আছোঁ, সেই শৰণ শুদ্ধ শৰণ হ'ব নোৱাৰে। সেইকাৰণে শৰণ শুদ্ধ কৰি ৰাখিবৰ কাৰণে সদায় ভগৱন্তৰ চৰণত নিজক সমৰ্পণ কৰিব। গুৰুমন্ত্ৰ যি যাৰ পৰা লৈছে, সেই গুৰুমন্ত্ৰ নিজক ৰাতিপুৱা দুপৰীয়া গধূলি এই তিনি সময় ভগৱন্তৰ লগত সংপৃক্ত কৰিবলৈ যত্ন কৰিব। তাকে কৈছে ভজন, যে ৰাতিপুৱা দুপৰীয়া গধূলি, দুপৰীয়া সময় নাই যেনিবা, আমি কৰ্মব্যস্ত লোক, কিন্তু ৰাতিপুৱা আধা ঘণ্টা, গধূলি আধা ঘণ্টা, দিনটোত 1 ঘণ্টা সময় আমি ঈশ্বৰক নিজক সমৰ্পণ কৰি অকণমান প্ৰাৰ্থনা ভগৱন্তৰ চৰণত জনাব নোৱাৰা কিবা থাকিব পাৰে নেকি? নিশ্চয়কৈ নোৱাৰে। গতিকে আমি অন্তত দিনটোৰ 1 ঘণ্টা 24 ঘণ্টাৰ ভিতৰত ঈশ্বৰৰ লগত সংপৃক্ত কৰি দিয়ক নিজক। আৰু তেনেদৰে ঈশ্বৰক খাটক সকলোৱে, বিশেষকৈ আমাৰ যুৱ বন্ধুসকলে, যে ইমান বৃহৎ ভলিউমৰ গ্ৰন্থখন আমি মুখস্থ কৰি ইয়াৰ তত্ত্ব লৈ আমাৰ জীৱন আমি শৃংখলিত ৰূপ দিয়াটো সহজ কথা নহয়। কিন্তু কায় বাক্যমানৰ ধৰ্ম আমি নিশ্চয়কৈ নিত্য পালন কৰিব পাৰোঁ। গতিকে কায়টো ভগৱন্তৰ চৰণত দি দিয়ক, ৰাতিপুৱা দেহটো ভগৱন্তক দিয়ক, আৰু অকণমান ভগৱন্তক খাটক, যে প্ৰভু তুমি দিয়া সুন্দৰ দেহটো মই তোমাত আজি অৰ্পণ কৰি দিছোঁ। এই দেহটোৱে যাতে কাৰো কেতিয়াও অপঘাত কৰিব লগা নহয়, এইকণ কৰোণা তুমি মোক কৰিবা। মোৰ দেহৰ ধৰ্ম ৰক্ষা কৰিবলৈ যাওঁতে মোৰ জন্ম দিয়া পিতৃ মাতৃৰ সেৱা শুশ্ৰূষাত যাতে মই নিজক সমৰ্পণ কৰি ৰাখিব পাৰোঁ। মোৰ পিতৃ মাতৃ সমবয়সৰ যিমান আছে সকলোকে যাতে মই পিতৃ মাতৃৰ দৰে শ্ৰদ্ধাস্পদ সেৱা শুশ্ৰূষা মোৰ দেহটোৱে মই নিৰন্তৰ কৰিব পাৰোঁ। এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা। এই বুলি এই চিন্তাৰে যি নিজক সমৰ্পণ কৰি দিছে ভগৱন্তৰ চৰণত, বাক্যবোৰ অৰ্পণ কৰি দিছে তেনেদৰে ভগৱন্তৰ চৰণত, যে মোৰ পিতৃ মাতৃৰ প্ৰতি সদা সৰ্বদা শ্ৰদ্ধাশীল বাক্য যাতে এইখন মুখেৰে ওলায়, মোৰ পিতৃ মাতৃ সমবয়সৰ যিমান আছে সকলোৰে প্ৰতি যাতে তেনে ভাৱ, তেনে চিন্তাৰ, তেনে বাক্যহে যাতে মই এইখন মুখেৰে বুলিব পাৰোঁ। এইকণ কৰোণা মোক কৰিবা। মোৰ পিতৃ মাতৃৰ অন্তৰত আঘাত লগা, মোৰ পিতৃ মাতৃ সমবয়সৰ অন্তৰত আঘাত লগা বাক্য যাতে এইখন মুখেৰে মই বুলিব লগা নহয়। আৰু মনৰ চিন্তা, মনৰ পৰিকল্পনা, মোৰ জীৱন সুন্দৰভাৱে সজাবলৈ যাওঁতে মই যাতে কোনো জীৱৰ অহিত চিন্তা কৰি মোৰ ব্যক্তিগত স্বাৰ্থ পূৰণ মই কৰিব লগা নহয়। এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা। আজি সন্ধিয়া মোৰ মন মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ। এই ভাবি ৰাতিপুৱা আধা ঘণ্টা সময় যি ব্ৰহ্মপুৱাতে ভগৱন্তৰ লগত সংপৃক্ত হৈ দিলে, বিচনাত সাৰ পাই যি আৰম্ভ কৰি দিলে ঈশ্বৰ সেৱা, তেওঁ দিনটো ভাল হৈ যাব। ভগৱন্তৰ তেওঁৰ লগত সৰ্বক্ষণে থাকি তেওঁ বিবেক নামৰ শক্তিটোত প্ৰতি মুহূৰ্তে মুহূৰ্তে সৎবুদ্ধি সৎচিন্তা প্ৰদান কৰি থাকিব। সেইকাৰণে শৰণ ল'বলৈ যাওঁতেই, দেহটো ভগৱন্তত অৰ্পণ কৰোঁতেই শিৱপ্ৰভুৱে যিভাৱে ভগৱন্তৰ চৰণত শৰণ লৈছিল আমাকো সেইভাৱে ল'বলৈ কৈছে। ভগৱন্তৰ অনন্য ভক্তৰ ভিতৰত শিৱপ্ৰভু হ'ল প্ৰথম শাৰী প্ৰথমজন বৈষ্ণৱ। শিৱপ্ৰভুৱে বিনা বাক্য ব্যয়ে ভগৱন্তৰ সৃষ্টিত ভগৱন্তৰ প্ৰতিটো কথা আখৰে আখৰে পালন কৰি তেওঁ জীৱনটো চলাই লৈ গ'ল। গতিকে সেই শিৱপ্ৰভুৱে যেনেকৈ ভগৱন্তৰ চৰণত শৰণ লৈছিলে আমাকো তেনেকৈ ল'বলৈ কৈছে। শিৱপ্ৰভুৱে দেহ ভগৱন্তৰ চৰণত অৰ্পণ কৰিছে কি বুলি? অনমাগুহু সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। শিৱপ্ৰভুৱে বৈৰাগ্য জীৱন যাপন কৰিছে। আমাক এটাকে বুলি সেইটো কৰিবলৈ কোৱা নাই, কিন্তু ভগৱন্তৰ চৰণত সেই মহামন্ত্ৰৰে আশ্ৰয় ল'বলৈ কৈছে।
যে হে প্ৰভু তুমি দিয়া সুন্দৰ দেহটো মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ, যে তুমি 100 বছৰ পৰমায়ু মোক দি সংসাৰলৈ পঠাইছা, এই যে পৰমায়ু মই সংৰক্ষণ কৰিব পৰা যিটো শক্তি, দেশৰ যিটো ধৰ্ম তাক সঠিকভাৱে যাতে মই পালন কৰি ৰাখিব পাৰোঁ, এইকণ কৰোণা তুমি মোক কৰিবা। মোক সুখ ভোগ ঐশ্বৰ্য বিভূতি মৰ্ত্যৰ অশ্বাশ্বত বস্তুৰ নাই প্ৰয়োজন, লাগে মাত্ৰ তোমাৰ আতুল চৰণ। তোমাৰ চৰণৰ দাস হৈ যদি মই থাকিব পাৰোঁ, তোমাৰ লগত মোৰ যদি সংপৃক্ত হৈ থাকে, তেতিয়াহ'লে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঐশ্বৰ্য সম্পদ মই লাভ কৰিম। এই ভাবি ভগৱন্তৰ চৰণত নিজক সমৰ্পণ কৰি দিয়ক। দেহ অৰ্পণ এইটো। সুখ ভোগ ঐশ্বৰ্য বিভূতি একো নালাগে, লাগে মাত্ৰ তোমাৰ আতুল চৰণ। দ্বিতীয়তে মোৰ বাক্যবোৰ মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ। মুখে লৈব নাম প্ৰভু কৰেনে তব কথা, হৃদয়ত পাদ পদ্ম থাকো সৰ্বথা। যে মোৰ বাক্যবোৰ মই তোমাৰ চৰণত দিছোঁ। কি দিছোঁ? কেনেদৰে দিছোঁ? যাতে মই মুখখনে তোমাৰ নাম লৈ থাকিব পাৰোঁ। এইখন মুখেৰে অভিধানত নথকা শব্দবোৰ যাতে মই বুলি থাকিব লগা নহয়, সৰ্বক্ষণে মই যাতে তোমাৰ নাম এইখন মুখেৰে লৈ থাকিব পাৰোঁ। মুখে লৈব নাম আৰু কাণেৰে তোমাৰ যাতে কথা মই অহনিশে শুনি থাকিব পাৰোঁ। তোমাৰ লীলাচৰিত, তোমাৰ পৰোপকাৰী কথা, জীৱ কল্যাণকামী কথা, অমৃতময় বাণী যাতে এইখন কাণেৰে মই শুনি থাকিব পাৰোঁ। মই মুখেৰে নাম লোৱাৰ লগে লগে কাণেৰে তোমাৰ কথা শুনি থকা। মুখে লৈব নাম কৰ্ণে তব কথা, আৰু কি লাগে? মোৰ হৃদয় কোঠালিটোত তোমাৰ ৰাতুল চৰণ যাতে মই ধাৰণ কৰি থাকিব পাৰোঁ। এইকণ কৰোণা তুমি মোক কৰা, মোৰ জীৱন ধৰা সাৰ্থক হ'ব প্ৰভু। এই ভাবি ৰাতিপুৱাই যি নিজক সমৰ্পণ কৰি দিলে ভগৱন্তৰ চৰণত, মুখে লৈব নাম প্ৰভু কৰেনে তব কথা, হৃদয়ত পাদ পদ্ম থাকো সৰ্বথা। ঢেৰ প্ৰাৰ্থনা মুখস্থ কৰিব নালাগে। শাস্ত্ৰ মই কৈছোঁ নে, আৰম্ভণিৰ পৰা শেষলৈকে পদ পৰা মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই। মাত্ৰ এই কেইজোকামান মন্ত্ৰ আপুনি লৈ লওক, কেইজোকামান মহামন্ত্ৰ আপুনি লৈ লওক, জীৱনটো শৃংখলিত ৰূপ ভগৱন্তই আপুনি দিব। আৰু মনটো ভগৱন্তৰ চৰণত শেষত দি দিব লাগে। যিটো মনেৰে আমাক গোটেই লটি ঘটি কৰি আছে, সেই মনটো যদি আমি ভগৱন্তত নিবিড়ভাৱে দি দিব পাৰোঁ, তেতিয়াহ'লে দেহ ধৰ্ম সঠিক হ'ব। মনটো যদি নিবিড়ভাৱে ভগৱন্তৰ চৰণত দি দিব পাৰোঁ, বাক্য ধৰ্ম সঠিক হ'ব। দেহটো বেয়া কাম কৰিবলৈ কেতিয়াও আগবাঢ়ি নাযায়। এইখন মুখেৰে কেতিয়াও বেয়া বাক্য ভগৱন্তই নুলিয়ায়, যদিহে মনটো আমাৰ ভগৱন্তৰ চৰণত নিবিড়ভাৱে আমি লগাব পাৰোঁ। অতি জটিল কাম হ'ল সেইটো। মনৰ স্থিৰতা নথকাৰ কাৰণেই আমাৰ গোটেই সামাজিক ব্যৱস্থা হওক, আধ্যাত্মিক ব্যৱস্থাটোতে হওক, আহুকালবিলাক যে লাগি আছে, মূল কথাটো হ'ল সেইটো। মনটো আমি ভগৱন্তৰ চৰণত নিবিড়ভাৱে লগাব লাগিব। মন লগোৱা মন্ত্ৰভাগ হ'ল, মনে কি বিচাৰিব লাগে? যে প্ৰভু, অশ্বাশ্বত বস্তু, অসাৰ বস্তু, গোটেইবোৰ মায়াময় বস্তু, যিমানবোৰ দেখিছোঁ শুনিছোঁ, সকলো মায়াময় স্বপ্নসমূহ সপোনৰ নিধিৰ দৰে। একমাত্ৰ সত্য বস্তু তুমি, তোমাৰ চৰণত মোৰ মনটো মই লগাব পৰা নাই। অশ্বাশ্বত বস্তুত মোৰ মনটো ধাৱমান হৈছে। গতিকে প্ৰভু তুমি মোক কৰোণা কৰা, মই তোমাৰ চৰণত যাতে মোৰ মন সৰহনিকে লাগি থাকে। তোমাৰ একান্ত ভক্তৰ চৰণত যাতে মোৰ মনটো সাঁতুৰি নাদুৰি থাকে। তোমাৰ ভক্তৰ শ্ৰীমুখ পদ্মই ওলোৱা বাক্যই যাতে মোক কৰ্ণপথে প্ৰৱেশ কৰোৱাই মোৰ দেহটো মই পবিত্ৰ কৰিব পাৰোঁ, মোৰ মন মই শুদ্ধ কৰিব পাৰোঁ, ভক্তিৰ টোপোলাটো যাতে মই মজবুত কৰিব পাৰোঁ। এইকণ কৰোণা প্ৰভু তুমি মোক কৰা। সেই ভাবি মই মনটো তোমাৰ চৰণত দিছোঁ। কি মনে কি বিচাৰিব লাগে? কি বুলি ভগৱন্তৰ মনটো সমৰ্পণ কৰি দিব লাগে? শিৱ প্ৰভুৱে দিছে,
সজ্জনৰ সংগ নুগুচুক সৰ্বক্ষণে এতেক প্ৰসাদ মাগো তোমাৰ চৰণে। এই তিনিটা বস্তু বিচাৰিলে হ'ল, একো বিচাৰিব নালাগে। দেহটো অৰ্পণ কৰিছোঁ দেহ ধৰ্ম পালনৰ কাৰণে, প্ৰভু তুমি মোক কৃপা কৰা। মোৰ দেহটো আজি হন্তে দিলোঁ, ভোগ ভোগ ঐশ্বৰ্য বিভূতি মোক একোকে নালাগে, লাগে মাত্ৰ তোমাৰ আতুল চৰণ। তোমাৰ চৰণৰ কৃপা যেতিয়া মোৰ সৰ্বক্ষণে মোৰ শিৰত পৰিব, মই কি খাব লাগে মই বেলেগকে জানিবলৈ প্ৰয়োজন নাই, মই কি চাব লাগে মই বেলেগকে জানিবলৈ প্ৰয়োজন নাই, মই কি কৰিব লাগে তাকে বেলেগকে মই ভাবিব লগা নাই। অন্ততঃ হৃদয়স্থিত হৈ হৃদয়তে তুমি থাকি অনুকূল বায়ুৰূপে বিবেক নামৰ শক্তিটোত মোক তুমি সৰ্বক্ষণে কৃপা কৰিবা। মই জানো তুমি যিহেতু ভকত বৎসল, তোমাৰ একান্ত ভক্তৰ দাসৰো দাস কৰি তোমাৰ শৰণ ছত্ৰ ছায়াতলত মোক ঠাই দিয়া। ৰাতিপুৱা অকণমান আধা ঘণ্টা খাটি দিয়ক ভগৱন্তত, বিশেষকৈ আমাৰ যুৱ বন্ধুসকলে যুৱতীসকলে আধা ঘণ্টা ঈশ্বৰক খাটি দিয়ক। আৰু খটাৰ লগে লগে ভগৱন্তক প্ৰাৰ্থনা জনাওক যে প্ৰভু মোৰ দেহটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ, তুমি দিয়া সুন্দৰ দেহটোৱে মোৰ আজিৰ জীৱন যাত্ৰাত মই যাতে জগতৰ কল্যাণ সাধন কৰিব পাৰোঁ। এই দেহটোৱে নিজৰ লগতে আন 10 জনৰ যাতে উপকাৰত অহাত আজি মই কৰ্মত নিয়োজিত কৰিব পাৰোঁ। এইকণ কৰোণা কৰিলে মোৰ জীৱন ধন্য হ'ব। মই আনৰ অপকাৰত অহাত যাতে আজি দেহটো অৰ্পণ কৰিব লগা নহয় বা দেহটোৰ কৰ্ম মই সম্পাদন কৰিব লগা নহয়। মোৰ বাক্যবোৰে হাজাৰজনৰ উপকাৰ কৰিব নোৱাৰিলেও কাৰো যাতে অপকাৰ কৰিব লগা নহয়, অন্ততঃ মোৰ নিজৰ লগতে আন 10 জনৰ যাতে উপকাৰত অহা বাক্যহে এইখন মুখেৰে মই আজি বুলিব পাৰোঁ। এইকণ কৰোণা তুমি মোক কৰা। এই বুলি ৰাতিপুৱা আধা ঘণ্টা, গধূলি আধা ঘণ্টা, দিনটো 24 ঘণ্টাৰ ভিতৰত 1 ঘণ্টা সময় আপুনি যেতিয়া ভগৱন্তৰ লগত নিজক সংপৃক্ত কৰিব, ভগৱন্তৰ কৃপা সেই জীৱৰ ওপৰত সৰ্বক্ষণে পৰিব। সেইকাৰণে শিৱপ্ৰভুৱে আমাক সেই ৰাস্তাটো দেখুৱালে। সজ্জনৰ সংগ নুগুচুক সৰ্বক্ষণ এতেক প্ৰসাদ মাগো তোমাৰ চৰণ। অন্তিম কামনাটো হ'ল যে সৰ্বক্ষণে আজি দিনটোৰ 1 মিনিটত পৃথিৱীমণ্ডলত যিমান জীৱৰ মৃত্যু হৈছে, সেই মৃত্যুৰ তালিকাখনত যে তুমি মোৰ নামটো আজি খোদিত নকৰিলা, তাৰ কাৰণে মই তোমাক উষ্ম ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই প্ৰভু মোৰ দিনটো যাতে মই সঠিকভাৱে নিব পাৰোঁ, তাৰ কাৰণে তুমি সৰ্বত্ৰে মোক কৃপা কৰা। এই ভাবি ভগৱন্তৰ চৰণত যেতিয়া নিজক সমৰ্পণ কৰি দিলে, তেওঁ বেলেগকৈ আৰু একো কৰিব লগা নাই। তেওঁ চাকৰি কৰিছে, চাকৰি জেগাটো সন্ত মহন্ত সংগ ভগৱন্তই দিব। তেওঁ ব্যৱসায় কৰিছে, ব্যৱসায় জেগাটো সেই দিনটোত ভগৱন্তৰ সন্ত মহন্তৰ সংহে দিব, অসন্তৰ সং নিদিয়ে। তেওঁ বৈষয়িক সুখ ভোগৰ কাৰণে বিষয় কৰ্মত নিয়োজিত হৈ আছে, তাতো তেওঁ ভগৱন্তই তেওঁক সন্ত মহন্ত সাধুৰ সংহে দিব, অসাধুৰ সং তেওঁক কেতিয়াও নিদিয়ে। দেহ ধৰ্ম, বাক্য ধৰ্ম, মনৰ ধৰ্ম সঠিকভাৱে নিবৰ কাৰণে ভগৱন্তই সৰ্বত্ৰে কৃপা কৰিব। এইদৰে যাৰসকলে ভগৱন্তৰ চৰণত শৰণ ল'লে, সেই শৰণৰ যোগেদি তেওঁ ভগৱন্তৰ ভজন প্ৰণালী সঠিক হ'ব। আৰু ভজনটো সঠিক কৰি নিবৰ কাৰণে ভগৱন্তই শৰণৰ যিটো ধৰ্ম, দেহৰ যিটো ধৰ্ম, তাক পালন কৰিবৰ কাৰণে 3টা বস্তু দিব। দেহটো আপোনাৰ সঠিকভাৱে নিবৰ কাৰণে ভগৱন্তই আপোনাক 3টা বস্তু দিব, যদিহে ভগৱন্তক আপুনি বিচাৰে। আৰু ভগৱন্তক বিচৰাৰ প্ৰণালীটো কিন্তু শুদ্ধ হ'ব লাগিব। দেহটো সঠিকভাৱে নিবৰ কাৰণে দেহ ধৰ্ম কি জানো নে নাজানো? আমি নিশ্চয়কৈ নাজানো। যিমান শৰণীয়া আছে, যিমান ভজনীয়া আছে, দেহ ধৰ্ম কি আমি সেইটোকে হয়তো নাজানো। আধ্যাত্মিকটো হ'ল সেইটো। আধ্যাত্মিক বুলি বেলেগ বস্তু বিচাৰি থাকি লাভ নহ'ব। দেহ ধৰ্মটো সঠিক কৰি ৰাখিবৰ কাৰণে ভগৱন্তই আমাক 3টা বস্তু দিছে। দেহ ধৰ্ম হ'ল ত্ৰাণ কৰা, দেহ ধৰ্ম হ'ল দান কৰা, দেহ ধৰ্ম হ'ল ৰক্ষণ কৰা। দেহৰ হ'লে 3টা ধৰ্ম। দেহটোৱে আপুনি নিজে উপাৰ্জন কৰি আনক দান কৰা, বিপদত পৰাজনক আপুনি
ৰক্ষণাবেক্ষণ দিয়া উদ্ধাৰ কৰা সেইটো হ'ল দেশৰ ধৰ্ম বিপদত পোৱাজনক আৰু গটা মাৰি আপুনি বিপদলৈ পেলাই দিয়াটো দেশৰ ধৰ্ম নহয় হয় জানো আনৰ অপকাৰ সাধন কৰাটো দেশৰ ধৰ্ম হয় জানো উপকাৰ সাধন কৰিব লাগিব সেইকাৰণে কৈছে দান কৰা আপুনি নিজে খাই আনক খোৱাৰ যিটো ধৰ্ম সেইটো দেশৰ ধৰ্ম আমি নিজে খাওঁ আনক শোষণ কৰি সেইটো দেশৰ ধৰ্ম নহয় আপুনি যিমান ভাগৱত পঢ়ি নাথাকক কামত নাহিব আপুনি 3 খে 4 খে 5 খে ওজনৰ বৰতাললৈ গোপাল গোবিন্দ গাই থাকক কামত নাহিব যদি কেৱল মাত্ৰ আনৰ শোষণ কৰা মনোবৃত্তিটো আপোনাৰ থাকে ভগৱন্তে সেইকাৰণে ত্ৰাণ দান ৰক্ষণ এই তিনিটা বস্তু আপোনাক মোক দিব দেহটো যেতিয়া দি দিলে দান কৰা যিটো শক্তি দান কৰা যিটো শক্তি বিপদত পৰাজনক ৰক্ষা কৰাৰ যিটো শক্তি সেইটো ভগৱন্তই আপোনাক মোক দিব দেহৰ ধৰ্ম পালন কৰিবৰ কাৰণে দ্বিতীয়টো হ'ল বাক্যবিলাক যেতিয়া আমি ভগৱন্তৰ চৰণত দি দিছোঁ বাক্যৰ ধৰ্ম পালন কৰিবৰ কাৰণে তিনিটা বস্তু ভগৱন্তই আমাক দিব আমি বাক্যটোহে ভগৱন্তক দিছোঁ বাক্য ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে ভগৱন্তই তিনিটা বস্তু আমাক দিব সেইটো হ'ল কি সত্য বাক্যৰ ধৰ্ম হ'ল সত্য কথা কোৱা সত্য কথা ক'ব লাগিব আৰু কি ক'ব লাগিব প্ৰিয় কথা ক'ব লাগিব সত্য প্ৰিয় আৰু হিত এই তিনিটা হ'ল বাক্যৰ ধৰ্ম যাৰে তিনিটা ধৰ্ম সঠিক হৈ আছে তেওঁ বেলেগকৈ শাস্ত্ৰ অধ্যয়ন কৰিব নালাগে তেওঁ বেলেগকৈ ধৰ্ম কৰ্ম কৰিব নালাগে তেওঁ বেলেগকৈ পূজা অৰ্চনা কৰিব নালাগে যাৰ বাক্যবিলাক সত্য বাক্য যাৰ বাক্যত পৰোপকাৰিতা আছে লোকৰ হিত সাধন কৰাৰ কথা জড়িত হৈ আছে সত্য বাক্য হ'ব লাগিব প্ৰিয় বাক্য হ'ব লাগিব যি বাক্যৰ যোগেদি ভাগি যোৱা এখন সমাজ আমি গঠন কৰিব পাৰোঁ পুনৰ ভাগি যোৱা এখন ঘৰ আমি শৃংখলিত ৰূপ দিব পাৰোঁ তেনেকুৱা অমৃতময় বাক্য আৰু পৰোপকাৰী বাক্য জগত কল্যাণকামী বাক্য যিখন মুখেৰে অহনিশে নিৰ্গত হৈ আছে তেওঁ বাক্য ধৰ্ম সঠিক হৈ আছে শেষৰটো হ'ল মন গতিকে আমি ভগৱন্তৰ চৰণত দেহ অৰ্পণ কৰি দিয়াৰ লগে লগে দেশৰ ধৰ্ম পালন কৰিবলৈ ভগৱন্তক খটাৰ লগে লগে ভগৱন্তে আমাক কি দিলে ত্ৰাণ দান ৰক্ষণ দেশৰ ধৰ্ম ৰক্ষা কৰিবলৈ তিনিটা বস্তু দিলে বাক্য ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে সত্য প্ৰিয় হিত এই কথাকেইটা আমাক দিলে তাৰপিছত মনৰ ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে প্ৰেম দয়া কৰুণা এই তিনিটা বস্তু আমাক ভগৱন্তই দিলে মনৰ ধৰ্ম ৰক্ষাৰ কথাটো হ'ল প্ৰেম থাকিব লাগিব মনত দয়া ভাৱ থাকিব লাগিব কৰুণা থাকিব লাগিব এই তিনি গুণ 9টা বস্তু এই 9টা বস্তুৰে যাৰ হৃদয়খন পৰিপূৰ্ণ কৰিলে তেওঁ বেলেগকৈ আৰু একো নালাগে প্ৰয়োজন নাই সেইখন হৃদয়ত ভগৱন্ত সদা সৰ্বদা থাকিব সেইখন হৃদয় এৰি সেইজন ভকতক এৰি ভগৱন্ত ক্ষণেকো থাকিব নোৱাৰো বুলিছে গতিকে আপোনাৰ হৃদয়খন প্ৰেম দয়া কৰুণাৰে পৰিপূৰ্ণ কৰিবলৈ হ'লে আপোনাৰ মোৰ হৃদয়খন প্ৰেম দয়া কৰুণাৰে পৰিপূৰ্ণ কৰিবলৈ হ'লে আমাৰ দেশৰ ধৰ্ম বাক্য ধৰ্ম মনৰ ধৰ্ম সঠিক হ'ব লাগিব সেইটোকে কৈছে কায় বাক্য মনৰ শৰণ এনেই মুখতে শৰণ বুলি কৈ দিলে হয়তো শৰণ বুলি কোৱা নাই নে কি কয় প্ৰভু যি তেনেদৰে কায় বাক্য মনৰ ধৰ্ম সদায় পালন কৰিছে সেই পুত্ৰ সন্তানে কেতিয়াও নিজ পিতৃ মাতৃৰ চৰণ সেৱাৰ পৰা নিজক আঁতৰাই নাৰাখে সেই পিতৃৰ পুত্ৰই কেতিয়াও এবছৰ দুবছৰ পালন কৰিবলৈ পায় লালন পালন কৰিবলৈ পায় পিতৃ মাতৃক অনাথ আশ্ৰমত কেতিয়াও থৈ নাহেগৈ সেই পুত্ৰ কন্যাই কেতিয়াও 9 মাহ 10 দিন গৰ্ভত ৰাখি জন্ম দিয়া পিতৃ মাতৃক ৰেলৱে ষ্টেচনত বা অন্যান্য ক'ৰবাত এৰি থৈ নাহেগৈ সেই পুত্ৰ কন্যা সেই পুত্ৰ সন্তান গধূলি 6টা বজাত বাইকখন লৈ ঘৰৰ পৰা ওলাই গ'লো সেই পিতৃ মাতৃয়ে সেই পুত্ৰৰ কাৰণে চিন্তা কৰি থাকিব নালাগে তেনে মন মানসিকতাৰ সতি সন্তানে কেতিয়াও হাতত মোবাইলটো লৈ গধূলি 6 বজাত যেতিয়া নামঘৰত দবা শংখ বাজে সেইখিনি সময়ত হাতত মোবাইলটো লৈ তিনিআলি পুলটোত গৈ চাৰিআলি ধাবাখনত গৈ ৰাতি 9টা 12টা 1টা বজাত ভৰি পাক খুৱাই আহি ঘৰত নোসোমায় এইবোৰ কাৰণে চিন্তা কৰিব নালাগে আচলতে তেনে
মন মানসিকতাৰে আমাৰ সতি সন্তানক যদি আমি গঢ় দিবৰ কাৰণে যত্ন কৰোঁ তেতিয়াহে সঁচা অৰ্থত আমি ভাগৱত ধৰ্ম পালন কৰা হ'ব। আমি যে ভাগৱত ধৰ্ম পালন কৰিবৰ কাৰণে কোনোবাই এখনীয়া এখন সমাজ তৈয়াৰ কৰি লৈছোঁ, কোনোবাই মাহেকীয়া সমাজ এখন তৈয়াৰ কৰি লৈছোঁ, কোনোবাই সত্ৰীয়া সমাজ এখন, কোনোবাই ভাগৱতীয়া সমাজ এখন, কোনোবাই সংঘৰীয়া বুলি এখন সমাজ, আমি যে ভাগ ভাগকৈ সমাজ কিছুমান সৃষ্টি কৰি লৈছোঁ। আছে জানো তেনেকুৱা সমাজৰ কথা ক'ৰবাত শাস্ত্ৰত? নাই। এনেদৰে এই 4টা গুৰুগৃহে যেনেকৈ আজি একত্ৰিত হৈ আপোনালোকে অনুষ্ঠান ভাগ পাতিছে, এইখনেই হ'ল মহাপুৰুষৰ সমাজ, য'ত উচ্চ নিজ ভেদাভেদ নাথাকিব, য'ত জাত্যাভিমান নাথাকিব, য'ত সকলোৱে একেলগে বহি সৌদ পাতি সাধু সং তৈয়াৰ কৰি কৃষ্ণ কথাত নিজক সমৰ্পণ কৰি হাতে হাত ধৰি আহিব লগা প্ৰজন্মটোক শাস্ত্ৰসন্মত ৰাস্তাটো দিশটো নিৰ্ণয় কৰি দিব। সেইখনেই হ'ল মহাপুৰুষীয় সমাজ, সেইখনেই হ'ল এখনীয়া সমাজ, সেইখনেই হ'ল ভাগৱতীয়া সমাজ, সেইখনেই হ'ল শংকৰদেৱৰ আদৰ্শৰে প্ৰতিষ্ঠিত শংকৰী সমাজ। এতিয়া আমি একে সত্ৰ হ'লে বা ইজনে সিজনক হৰি ভকত বুলি কৃষ্ণ বা মাধৱ বুলি কওঁ, বা একে গুৰু ঘৰ দাস হ'লে ইজনে সিজনক হৰি ভকত বুলি কওঁ, বেলেগ এটা অনুষ্ঠানৰ ব্যক্তি হ'লে বেলেগ এজন অনুষ্ঠানক আমি আৰু কৃষ্ণ বুলিবলৈও টান পাওঁ। তেনেকৈ হ'ব নেকি? সেইভাগে সমাজ প্ৰৱৰ্তন কৰি চলি থাকিলে আমাৰ কাম হ'ব নেকি? ভাগৱতে সেইটো সিদ্ধান্ত আমাক দিছে নেকি? নিশ্চয়কৈ দিয়া নাই। গতিকে এই কথাবোৰ আমি এই অনুষ্ঠানবোৰ অনুষ্ঠিত কৰি যদি এই কথাবোৰ আমি অনুধাৱন নকৰোঁ, এই কথাবোৰৰ যোগেদি আমি আহিব লগা প্ৰজন্মটোক যদি জীৱনৰ সঠিক ৰাস্তাটো আমি দেখুৱাই দিব নোৱাৰোঁ, তেতিয়াহ'লে এনেদৰে 7 দিন 4 দিন 2 দিন 3 দিন ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান পাতি আমাৰ কিবা লাভ আছে জানো? নিশ্চয়কৈ নাথাকিব। গতিকে সেই সাধু সমস্ত আমি আশাবাদী যে আমি যি সমাজতে নাথাকোঁ কিয়, প্ৰকৃতাৰ্থত ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতাই আমাক যিটো ৰাজমাৰ্গ দিছে, এই ৰাজমাৰ্গটোৱে যাতে আমি যাবলৈ যত্ন কৰোঁ, শাস্ত্ৰসন্মত যাতে আমাৰ চিন্তাধাৰা, শাস্ত্ৰসন্মত সিদ্ধান্তই আমি যাতে আমাৰ জীৱন, আমাৰ সমাজ, আমাৰ আহিব লগা প্ৰজন্মক আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে যাতে আমি প্ৰত্যেকে প্ৰযত্ন কৰোঁ, এই অনুৰোধভাগ আমি এই স্থানৰ পৰা আপোনালোকৰ মাজলৈ ৰাখিলোঁ। নিশ্চয়কৈ আমাৰ মাজলৈ যে আমাৰ যুৱ সমাজ অহা নাই বুলি আমি বহু সময়তে কৈ থাকোঁ, যে আমাৰ যুৱ বন্ধুসকল আমাৰ সমাজলৈ নাহে, সমাজৰ উত্তৰণৰ দিশত মহাপুৰুষৰ যি অনবদ্য সৃষ্টি, এই সৃষ্টিৰাজিৰ আধাৰত তেওঁলোকে আগবাঢ়িবলৈ যত্ন নকৰে, বিপৰীত দিশে যাব খুজিছে, সমাজ উশৃংখলৰ দিশে যাব খুজিছে। তাৰ কিন্তু মূল জগৰীয়া হ'লোঁ আমি জ্যেষ্ঠসকল। আজিৰ পৰা 550-600 বছৰ আগতে মহাপুৰুষে এটা সুন্দৰ ব্যৱস্থা আমাক দি থৈ গ'ল, যাক আমি লৈ নিজকে হাড়ে হিমজুৱা অসমীয়া বুলি কওঁ। সেইখিনি যদি আমি সঠিকভাৱে উত্তৰ প্ৰজন্মক দি যাব পাৰোঁ, তেতিয়াহে সঁচা অৰ্থত মহাপুৰুষৰ এই কৃষ্টি সংস্কৃতি আমি সঠিকভাৱে জীৱনত লোৱা হ'ব, পালন কৰা হ'ব। গতিকে আমি ভাবোঁ এই কথাখিনি নিশ্চয়কৈ আপোনাসৱৰ লগতে আমাৰ উঠি অহা যুৱ প্ৰজন্ময়ো বিবেচনা কৰি তেওঁলোকে তেওঁলোকৰ জীৱন যাত্ৰাত সঠিকভাৱে আগবাঢ়িব। আমি পুনৰ অকণমান পাঠৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। সময় যিহেতু কম, কথাখিনি অলপ জপিয়াই কোৱা হৈছে, আপোনাসৱে দুখ নধৰিব। বৰ গুৰুত্বপূৰ্ণ কথা, এইখিনি অতি লাগতিয়াল কথা।